নমস্কাৰ শ্ৰোতা দৰ্শক আজি আমাৰ এই অমৃত সন্ধান অনুষ্ঠানলৈ মাতি আনিছো আমাৰ এগৰাকী সত্ৰীয়া সংস্কৃতিৰ সাধক ৰবীন্দ্ৰনাথ দাস বাপ তেখেতক আমি মাতি আনিছো বিভিন্ন কথাৰ কাৰণে বিভিন্ন ক্ষেত্ৰত তেখেতে কেনেকৈ সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত কাম কৰিছে সেই বিষয়ে আমি কথা পাতিম আৰু বিভিন্ন তেওঁৰ জীৱনৰ কথা আমি পাতিম গতিকে আপোনালোকে চাই থাকিব আমাৰ অনুষ্ঠান অমৃত সন্ধান আমি আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো ধন্যবাদ দা মোৰ নিচিনা এজন সাধাৰণ নিকিন মানুহ আপোনাৰ মঞ্চত মাতি আনিছে মই নথৈ আনন্দিত বহুত বহুত ধন্যবাদ দা বহুত ধন্যবাদ আচ্ছা আমি আজি কথা পাতিম বৰপেটাতে জন্ম সত্ৰৰ কাষতে জন্ম কেতিয়াৰ পৰা মানে এই সত্ৰীয়া সংস্কৃতিৰ প্ৰতি মানে আগ্ৰহ জন্মিল হয় মই প্ৰথমে ক'ব লাগিব যে মোৰ জন্ম ৰাতি দুভাগ ৰাতি 12টা বজাত হৈছিল আচ্ছা সিদিনাখন আগাৰ দিনা ৰাতি মানে আমাৰ চোতালত মানে সম্পূৰ্ণ যুগল গাইছিল আচ্ছা সম্পূৰ্ণ যুগল মাই গৰ্ভত থাকোতে সম্পূৰ্ণ যুগল শুনি আছিল আৰু ৰাতি 12টা বজাত মোৰ তাৰমানে জন্মগ্ৰহণ হৈছিল জানো মোৰ মালৈ আজি মনত পৰিছে মাৰ কৃপাতে দেউতাৰ কৃপাতে আজি এই মই গুৰু ধৰ্মৰ প্ৰতি অলপ মনটো মোৰ আহিছে মই ভাবো আৰু জন্মৰ পৰা আৰু মই 8 বছৰ বয়সৰ পৰাই মই তাৰমানে সেই ধৰ্মৰ প্ৰতি মানে হেৰি আছিল ৰাপ আছিল আৰু 8 বছৰ বয়সত বৰপেটাত আপোনাৰ দক্ষিণ দিশে এখন ভাগৱত পাঠ অধ্যায় আছিল এই ভাগৱত পাঠত তাৰমানে এজন সেই সময়ত মুকুন্দ বুলি একজনে ভাগৱত পাঠ পঢ়িছিল মানে বশিষ্ঠ শৰ্মাৰ আগত সেই মুকুন্দ ভাগৱতী ভাগৱত পঢ়িছিল তেতিয়া বুঢ়াসকলৰ ভিতৰত মই 8 বছৰ বয়সতে বহি আছিলো তেওঁ যি ধুনীয়াকে সুৰৰ কণ্ঠত গাইছিল তেওঁৰ সেই সুৰবিলাক শুনি মাত্ৰ মোৰ ভক্তিত তাৰমানে আপ্লুত হৈছিল মুকুন্দ বুলি ৰাম হুকনি দতি ৰাজা শুনানি পবৰ মিলি লয় অদ্ভুত যুদ্ধ গ্ৰাহ গজেন কান্দি একদম ভাগৱত মনত পৰিছে মোৰ ভাগৱত পাঠ পঢ়ে সেই সময়ত মানে ভক্তিত তাৰমানে তেওঁ মোক মানে আনিছিল আৰু মই চকুৰ মানে তেতিয়া বুঢ়াসকলে মোক দেখিছে তেতিয়া তেওঁলোকে মোক আশীৰ্বাদ দিছিল আৰু সেয়ে মোৰ মানে ধৰ্মৰ যাত্ৰা যত আৰম্ভ হয় মানে গুৰু হিচাপে মই প্ৰথমতে মই দক্ষিণীত থাকোতে মোৰ নামত মানে মাজতে মই প্ৰথমতে আমাৰ দক্ষিণত মই জন্মগ্ৰহণ কৰিছিলো আৰু মোৰ তাতে তাৰমানে প্ৰথমতে মই এই যাত্ৰা গানৰ লগত তাতে আৰম্ভ আছিলো যাত্ৰা গান দক্ষিণতে আমাৰ যাত্ৰা গান আছিল তাৰপিছত আমাৰ হোলী আছিল আমাৰ দক্ষিণতে সেইখিনি কালচাৰেল জেগা যাত্ৰা গানত কি কৰা হৈছিল যাত্ৰা গানত তাৰমানে আমি সৰু আছিলে না যাত্ৰা গানত প্ৰথমতেতো মই অলপ ডাঙৰ পিছত নাৰায়ণৰে এবাৰ পাঠ কৰিছিলো তাতে এখন নাটক আছিল নাটকখনৰ নাম আছিল হ'ল দাপৰ যুগ আছিল এই দাপৰ যুগৰ ধৰ্ম আৰু দাপৰৰ মানে যুদ্ধ হয় তাৰমানে দাপৰৰ উৎপাতত মানে ধৰ্মই তাৰমানে থাকিব নোৱাৰা হৈছিল ধৰ্মই তেতিয়া তাৰমানে হ'ল জাগ্ৰাহী নাৰায়ণ জাগ্ৰাহী বুলি একদম ধৰ্মই ভগৱানক মানে স্তুতি কৰে তেতিয়া তাৰমানে নাৰায়ণময় হৈ মাত্ৰ কৈছিল জাগ্ৰাহী বলে মই তেতিয়া নাৰায়ণ হৈ জাগ্ৰত আজি নাৰায়ণ জাগ্ৰত আজি নাৰায়ণ আকাশে বতাহে অনলয় নীলে আকাশে বতাহে অনলয় নীলে কংসভূতৰে জাগৰণ জাগ্ৰত আজি নাৰায়ণ এইবিলাক গান আজিকালি নোহোৱা হৈ গৈছে মই নিংনি ভাওনাত অলপমান দিছিলো এই সুৰতে মানে অলপমান গান মানে অলপ সেই সময়ত অলপ বদলাই পেলাই তেনেকে মই ব্যৱহাৰ কৰিছিলো কিন্তু সেই গানবিলাক নাই আজিকালি যাত্ৰাত কিন্তু সেই বিবেকৰ পাঠ বিবেকৰ গান গাইছিল বিবেকৰ গাত মই গান আছিল কিন্তু মই গাইছিলো মানে মই মঞ্চত গান আছিলো কিন্তু মই আমি মুখস্থ কৰিছিলো কেনেধৰণৰ আছে মনত দক্ষিণাতী কৰিলি সৰ্বনাশ আপোন ভৰিলি মাৰে কথা
কি কৰিলি সৰ্বনাশ একদম অন্তৰ দুহি যায় একদম লৈ যায় আৰু ইমান ৰস আছিলে সেইবিলাক ৰস আছিলে তাৰপিছত সত্ৰীয়া যিটো মানে হেৰি যুগল বা সত্ৰীয়া নাম বা অন্য যিবিলাক হেৰি আছে যুগলা ঘোষা চোখা এইবিলাক নাম ঘোষাৰ সেই এইবিলাক কেনেকে তাৰপিছত মই দক্ষিণীতিত পিছত দক্ষিণীতিৰ পৰা মই কুজিত গুৱাহাটীত গ'লো কুজিত গুৱাহাটীত মই প্ৰায় 79 চনত মই কুজিত গুৱাহাটীত গ'লো তাতে মোৰ চেঞ্জ হ'ল অলপ ধৰ্ম আৰু আগবাঢ়িলা মোৰ গুৰু হ'ল তপোধন বায়নৰ ওচৰত মই এই তাৰমানে হ'ল হেৰি গীত পদবিলাক নাম ঘোষা থিয় নামবিলাক শিকিলো আৰু তেওঁ আজি মনত পৰে তেওঁ বৈকুণ্ঠত স্থান পাওঁ আৰু তপোধন বায়নৰ পিছত মই দেৱেন পাঠকৰ আমাৰ সত্ৰাধিকাৰ পৰা এটা সত্ৰাধিকাৰৰ দেউতাক দেৱেন পাঠক তেওঁৰ তাতে শিকিছিলো ইষ্টদেৱ নবিচ আছিল ডেকা সত্ৰাধিকাৰ তেওঁৰ পৰা মই শিকিছিলো অচ্যুত পাঠক আছিল তাল তেওঁৰ পৰা তাল শিকিছিলো কৃষ্ণ পাঠক আছিল এনেকৈ বিভিন্ন আৰু বৰপেটা অধ্যয়নাগাৰতো তাতে মই অলপমান তাতে ট্ৰেইনিং মানে কৰিলো তাৰমানে কিন্তু এনেকৈ মানে মোৰ ধৰ্মৰ লাইনটোত মানে আহি গ'ল কিন্তু মই এটা কথা সুধিব বিচাৰিছো আগৰ তপোধন বায়নৰ নাম ময়ো দেখিছো সেই নাম আৰু আজিৰ নামৰ মাজত এটা পাৰ্থক্য দেখা যায় কিন্তু কি গুড সিম্পটমস না বেড সিম্পটমস ভাল না সংস্কৃতিৰ মানে কিবা এটা যিটো আমাৰ পৰম্পৰা সেইটো ধ্বংস হ'ব ওলাইছে নেকি এনে ধৰণৰ কথা এইটো কথা হয় আমাৰ বৰপেটাৰ যিটো থিয়া নামৰ যিটো এটা হেৰি আছিল সেই থিয়া নামৰ সেইটো বস্তু অলপমান বাহিৰৰ পৰা ইয়াতে অলপ নাহানো আহিছে ইয়াৰ ক্ষেত্ৰত মই মনতে ভাবিছিলো আমি যদি বৰপেটাৰ আমাৰ যিখিনি বৰ্তমান শিল্পীসকল আছে থিয়া নামৰ সেইখিনি আছে এটা লগ হৈ আমাৰ বৰপেটাৰ সেই বস্তুখিনি যদি আমাৰ আগৰ বিলাক যদি আনিব পাৰো এতিয়া ঘাটাৰ হেৰিবিলাক বেয়া হৈছে এতিয়া তাল ঘোৰৰ চিষ্টেম বিলাক আগত বৰপেটাৰ দৰে নাই আমাৰ আগতে মানে চোতালীৰ মাজতে গীত গাই থকাৰ মাজতে তাল ঘোৰ হৈছিল এতিয়া নামটো হোৱাৰ পিছত অলপ বেলেগ বেলেগৰ পৰা আহিছে এটা নৃত্যৰ অনুষ্ঠান হয় অনুষ্ঠান এটা হৈ যায় গতিকে এইবিলাকতো খুব এটা এইবিলাক ৰোধ কৰিব লাগিব ৰোধ কৰি আমি লগ হ'ব লাগিব বৰপেটা আমি ৰোধ কৰিব লাগিব নহলে বেলেগ নাগৰাৰ হেৰিবিলাকো বেলেগ হৈছে আজিকালি গতিকে ৰোধ নকৰিলে এইবিলাক হ'ব কৰিব লাগিব বাকী আৰু এনেকে নামৰ ক্ষেত্ৰত বা হেৰি এই বৰপেটাৰ পৰা বৰপেটাত আৰু কি কাম কৰা হৈছে বৰপেটাত অকল নামেদিতো মানুহ চলিব নোৱাৰে আৰু মনত পৰিছে আপুনি আৰাও কৰিছিল আৰাও নাটক কৰিছিলো মই 90ত নাকি 90 তেতিয়া মই আপোনাৰ আৰাও তাতে এটা মানে হেৰি কৰিছিলো ৰোল এটা কৰিছিলো তাতে মানে হেৰিত একজন ঢুকুৱা পৰমা পৰমা ঢুকাইছিল প্ৰাণ হৰি গইলা পৰমাৰ ল'ৰা মানে কি ঢুকাইছিলে তেওঁ সেইটো বাবলাই কৰিছিলে কোনে কৰিছিলে নিৰ্মলে তাতে আৰাওতো মই কৰিছিলো আপোনাৰ তাতে আচ্ছা গীতটো মনত আছে না তাৰমানে দুখৰ বিষয়ত মোক তাতে নাম এটা গাবা দিছিল প্ৰাণ হৰি গইলা হেৰি তেতিয়া কৈছিল যে এইবাৰ কিন্তু প্ৰাণ হৰি এটা নাটকখনত পুৰা হেৰি হব আমি এটা খুব মানে সন্তুষ্ট হৈছিল মই সেইখিনি অলপমান গাই দিছিলো প্ৰাণ হৰি গইলা এৰি প্ৰাণ হৰি গইলা এৰি পৰি পৰি কান্দে গোপ নাৰী হে প্ৰাণ হৰি গইলা এৰি মানে সেই গীতটো কি জানো যেতিয়া অভিনয়ৰ মাজত গীতটো আহি যায় তেতিয়া অলপ বেলেগ এটা মনত পৰিছে এতিয়া মোৰ মনত পৰিছে খুব পেথছ সেই এটা আছিলে আৰু বৰপেটাৰ মাজেৰে বৈ যোৱা হাৰিজান বন্ধ হোৱাৰ কাৰণে আমাৰ এইখন নাটকৰ সৃষ্টি হৈছিল আৰু এতিয়াতো হাৰিজান মোটামুটি খুলি দিয়া হৈছে নাই এতিয়া খুলি দিলে বানপানীও নাই আৰু আজিকালি হাৰিজানটো চেপি হৈছে গতিকে এইটো সেই আচ্ছা তাৰ পাছত বৰপেটাৰ আশে পাশে আকৌ মানে গুৱাহাটীত গৈ পেলাই বৰপেটা এইবিলাক আশে পাশে যিবিলাক সত্ৰ আছে বৰঙাজুলি আদিত বৰঙাজুলি সত্ৰৰ লগত বৰপেটাৰ পৰা গৈ বৰঙাজুলিত যোৱা হ'ল নে গুৱাহাটীত মাজতে প্ৰায় 85 চনৰ পৰা বৰঙাজুলিত হৰিকৃষ্ণ মহন্ত আটাৰ সান্নিধ্য লাভ কৰিছিল আৰু তাতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ লগত মই তেতিয়াৰ পৰা মই সোমাই আছিলো আৰু পিছলৈ যেতিয়া মই গুৱাহাটীত গ'লো গুৱাহাটীত যোৱাৰ পিছত
এই বৰঙাজুলি সত্ৰৰ লগত মোৰ বিশেষভাৱে অলপ জড়িত। বৰঙাজুলিত কাম কৰাৰ অভিজ্ঞতা, বৰঙাজুলিত তেতিয়া সন্ত্ৰাসবাদী আছিল। বৰঙাজুলিত যেতিয়া আমাৰ বড়ো আন্দোলন হৈছিল, বড়ো আন্দোলনৰ সময়ত মই পালনাম কৰিব যাওঁ, তেতিয়া কি জানা সাংঘাতিক বড়ো আন্দোলন। তেতিয়া মই কি জানা গাড়ী দি যাওঁ, অ'ত চাপি যাওঁ, ত'ত গাড়ী যাওঁ, ক'ৰবাত যাওঁ, এনেকৈ তেওঁৰ লগত বৰঙাজুলিত নাম প্ৰসংগ কৰিছিলো। আৰু আটাৰ যিটো আছিল হৰিকৃষ্ণ মহন্ত আটাৰ যিটো ভক্তিৰ হেৰি আছিল, আৰু সেই ভক্তিৰ ফলতে আটাই যিটো বৰঙাজুলি সত্ৰত জাতি জনগোষ্ঠীৰ মাজত যিটো ধৰ্ম বিলাই দি গৈছে, অসমত নজিৰবিহীন কোনো এটা একজন সত্ৰাধিকাৰী আজিলৈ মই দেখা নাই। যে আটাৰ সেনেকুৱা আমাৰ ভাগ্য যে আমি জীৱনত বহুত বস্তু পাইছো, ভূমিকম্পও পাইছো, কৰোণাও পাইছো, আটাৰ নিচিনা একদম শুদ্ধ ভাল মানুহও পাইছো আমি। সাত্বিক জীৱন্ত আটা পুৰুষ একজন পাইছো। পৰম ভাগ্য আমাৰ সেই আটা। সন্ত্ৰাসবাদী বিলাকে আহি পেলাই আৰু আমাৰ BLT বিলাকে আটাৰ তাতে শৰণ লৈছে। এতিয়া বিৰাট ভকত আপোনাৰ, এনেকুৱা ভকত বহুত আছে BLT। এতিয়া সম্পৰ্ক আছে নে বৰঙাজুলিৰ লগত? আটাৰ লগত আটাটো নাই এতিয়া তেওঁ, কিন্তু আটাৰ লগত আমাৰ পৰৱৰ্তী আপোনাৰ নিৰঞ্জন বাপ তাতে সত্ৰাধিকাৰ হৈ আছে, তাতে আছে। আৰু আটা মানে যেতিয়া প্ৰয়াণ হৈছিল সেইটোতো সাংঘাতিক। আটা যেতিয়া প্ৰয়াণ হৈছিল তেতিয়া হৰিনামৰ ধ্বনিতে এটা গুচি গৈছিল। ইপিনে আটা মানে এসপ্তাহ ধৰি ধৰ আমি তাতে ভাগৱত পাঠ চলি আছিল, তাৰে আগতে গুৱাহাটীতো আছিল, তাৰ পৰা গুৱাহাটীৰ পৰা এসপ্তাহ ধৰি ওদালগুৰিত মানে বৰঙাজুলিত থাকিল। নন ষ্টপ ভাগৱত কীৰ্তন চলি আছে। আৰু যাৱাৰ দিনাখন ৰাতি গৈছিল, প্ৰায় 1:30 বজাত গৈছিল। সেই সময়ত আমাৰ ভকতসকলে, জাতি জনগোষ্ঠী সকলোবিলাক লগে এক ৰুমৰ ভিতৰত এনেকৈ হৰিনামৰ ধ্বনি হৈছিল, বাহিৰত তাৰমানে কি হ'ল ঢেৰেকনি হৈছিল, বুজিছে না। তাৰপিছত হ'ল বিৰাট মেঘৰ গিৰিজনী, তাৰে মাজতে হৰিনাম লৈ মাতা আটাই গৈছে, আৰু মোৰ হাতত গৈছে আটাই। মোৰ পৰম ভাগ্য এনেকুৱা পুৰুষৰ মই বৰ এইটো ভাগ্য। চবেই লগ নাপায়, তেনেকে মানুহ লগ নাপায়। আৰু এই কেইজনে জীৱনৰ ৰাস্তা মুকলি কৰি দিলে, এনেধৰণৰ কথা এটা হয় মানুহৰ জীৱনত। আচ্ছা, এই বৰপেটাত নাম কীৰ্তন কৰি থাকি কিমান চনত গুৱাহাটীলৈ গুচি যোৱা? মই প্ৰায় 90 ডিচেম্বৰত গুচি গৈছিলো। পঢ়া শুনা ক'ত কৰা হৈছিলে? পঢ়া MC কলেজত কৰিছিলো। MC কলেজ, হয় হয়। কিমান চনত যোৱা হ'ল গুৱাহাটী? মই 90 ডিচেম্বৰত গৈছিলো। 90 ডিচেম্বৰত গুৱাহাটী যোৱা। ইয়াতে কাম কাজ বেলেগ কিবা কৰা? কাম কাজ কৰিছিলো আপোনাৰ ওচৰত ইউনিয়ন বেংকতো মই অলপ কাম কৰিছিলো। তাৰপিছত মই ইউনিয়ন বেংকত পাৰ্মানেণ্ট 91ত মই পাইছিলো, পাৰ্মানেণ্ট পোষ্ট এটা পাইছিলো। নকৰিলো, গুৰুজনীয়া গুৰুৰ কৃপা আছিলে, নকৰিলো। আৰু এতিয়া তেতিয়া তাৰমানে 90ত আহি পেলাই গুৱাহাটীত প্ৰথম যায়ে বৰা চাৰ্ভিচ নামঘৰত মই তাতে স্থিতাপি লৈছো। আৰু তাৰে মানুহখিনি খুব ভক্তি, আৰু খুব মানুহখিনি সাংঘাতিক ভক্তি লাইনত। তাৰে মাজত মোক তাৰে খুব মৰম কৰিছিলে মানুহখিনি, বয়সো কম আছিল, সুন্দৰভাৱে নাম। কিন্তু মোৰ এটাই হেৰি আছিল যে মই গৈছিলো তাতে, কিন্তু সাধুসংগ পাম, তাতে ভাল মানুহ পাম, ভাল ভাল মানুহৰ লগত সান্নিধ্য লাভ কৰিম, উদ্দেশ্য এইটো আছিল। আৰু মোৰ উদ্দেশ্য আছিল যে তাতে মই কৰ্ম কৰিম, কৰ্মৰ দ্বাৰাই দি মই ভগৱানকো মই বিচাৰি পাম। আৰু কৰ্ম নহলে মানুহৰ মানে ধৰ্মটো ৰক্ষা কৰিব নোৱাৰি, মানে অভাৱী মানুহৰ কিজানি স্বভাৱ নষ্ট কৰি দিয়ে, বুজিছে ন। তেতিয়া মই কৰ্মটো আহিলো। তাৰ কৰ্মৰ মাজতো এই হৰি কীৰ্তন খিনি মই ধৰ গুৱাহাটীত ধৰ বিভিন্ন থান সত্ৰবিলাকত তাতে নাম প্ৰসংগ শিকালো, থিয়া নাম শিকিছো, উল্লি গীত শিকাইছো, এনেকে নাওকলৰ গীত শিকাইছো, এনেকে শিকাই যায় বৰপেটাত। গুৱাহাটীত নহয়, গুৱাহাটীত তাৰমানে থাকি কিবা মোৰ শুনা মনত পৰে কিমান দোকান চোকান কৰা? দোকান আছিল জিএছ ৰোডত বৰা চাৰ্ভিচ সন্মুখত, তাতে মোৰ দোকান আছিল, ফটোষ্টেট আছিল। সেই সময়ত ফটোষ্টেট বিজনেছ বিলাক নহয়, PCO আছিল, আইচক্ৰীম পাৰ্লাৰ আছিল, ষ্টেচনাৰী আছিল। তাতে দোকান দিলে 99ক লগিন আছিল। আৰু 99লৈ আছে দোকান? নহয়, 95ৰ পৰা 99ক লগিন দোকান আছিল। তাৰপিছত আৰু অলপ আৰু তাৰ মাজতে মানে ভাগৱত পাঠ চাত মানুহৰ ঘৰে চৰে চলি আছে। কেনে গুৱাহাটীত আদৰ কেনে? আদৰ মানে সাংঘাতিক। বশিষ্ঠ শৰ্মাই কোৱা মতে গুৱাহাটীত আদৰ বৰ সাংঘাতিক বহুত। আমি এদিনত কি জানে ন, মই 6খনক লগিন নাম গাইছিলো। এখন গাড়ী দি নাম মোক মানুহে নিব আহে, নাম এখন গাড়ী দি মোক ৰখি থাকে, তাৰ এখন গাড়ী লৈ যায়। 6খনক লগিন মই মানুহৰ মাজত। আৰু বিৰাট সেই সময়ত অলপ ভক্তি লাইনত বেছি অলপ। এতিয়া অলপ বিজনেছ কৰিলে অলপ মন চন হেৰি হয় ন, অলপমান আগৰ যিটো ভক্তি হেৰি দি আছিল, এখন সেই বস্তুটো অলপমান নাজানো আৰু অলপ সময়ৰ কাৰণে ব্যস্ততা পূৰ্ণত এতিয়া বহুত ব্যস্ততাৰ মাজতো আছো। তাৰ মাজতে মানে এই লাইনৰ পৰা এনেকে আহি ব্যৱসায় লৈ গুচি অহা হ'ল। মানে মই 97ত PWD কন্ট্ৰাক্টৰ আৰম্ভ কৰিলো।
মানে এফালে নাম সংস্কৃতি কৃষ্টি সংস্কৃতি আৰু ব্যৱসায় বঢ়িয়া এইটো চলিবই লাগিব 91ত মই বিডব্লিউত মানে ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ আৰু 99ত মই ক্লাছ 1 কণ্ট্ৰেক্টৰক লৈ পালোঁ আৰু বৰপেটাতো কিছুমান কাম কৰিছোঁ পাটবাউসীৰ যিটো ৰাস্তা আছে সেই ৰাস্তাটো হেৰি কৰিছিলোঁ আৰু বিভিন্ন জেগাতো কৰিছোঁ তাৰপিছত এনেকৈ নাহি 94ৰ পৰা মই অলপ আৰু লাইন এটা বদলি কনষ্ট্ৰাকশ্যন লাইনত মই গুচি আহিলোঁ আজি ধাৰাবাহিকভাৱে আজিকালি কৰি আছো সেই লাইনটো আৰু কিন্তু সেইটো মুখ্য নহয় ভগৱানৰ নামটোৱে মুখ্য এতিয়াও চবতে যোৱা হয় নামদল গঠন কৰা হৈছে গুৱাহাটীত মহিলাৰ নামদল আছে নামদল আছে নামদলৰ কথা কেনেকে পাব আপুনি মোৰ নামদল বুলি পাব হৰিনাম বুলি চেনেল এটা আছে তাতে যদি আমি সাৰ্চ কৰে তাতেও পাব বা মোৰ তাতে যদি সাৰ্চ কৰে আৰু বিশেষভাৱে কিমান মহিলাই নাম গায় তাতে নাম মহিলাটো বহুত কেইটা দল আছে না এটা দলত আছে আমাৰ যিটো দল নঙনি মিডিয়ামত আছে এইটো নাই বোলে 25 জনীয়া এটা দল এটা আছে তাতে এতিয়া আমি সংসন ড্ৰামাটো তাতে আমি হেৰি পালো জাতি জনজাতিৰ যিখিনি কথা তেওঁলোক কেনে মানে হেৰিত হৈছে নে এক্সপাৰ্ট হৈ উঠিছে নে জাতি জনগোষ্ঠী যিখিনি আটাৰ যিখিনি ভকত আছিল জাতি জনগোষ্ঠী তেওঁলোকে কি জানে ন শৰণ লৈছিল মানে ভক্তিটো অৰিজিনেল ভক্তি আছিল তেওঁলোকৰ ভক্তিবিলাক কি জানে না মানে ডুপ্লিকেট নাছিল অন্তৰংগ কৰি আটাৰ মানে ধৰ্মটো এই ঈশ্বৰ মানে গুৰু ধৰ্মটো লৈছিল আৰু আটাক জান প্ৰাণ দি তেওঁলোকৰ ভক্তিত মানে তেওঁলোকে এনেকুৱা আছিল মানে সাংঘাতিক আছিল আৰু তাৰ কাৰণে আটাৰ ধৰ্মটো জাতি জনগোষ্ঠীৰ মাজত বিলাক আটা কিন্তু বৰপেটাত থাকিলে একো নহ'লে হয় বৰপেটাত কিন্তু আনিব খুজিছিল সত্ৰাধিকাৰ হোৱাৰ কাৰণে মাতিছিল আটা কিন্তু নাহিল জাতি জনগোষ্ঠীৰ মাজত থাকি আটাই ভাল পাইছিল আটাই কৈছিল কি জানা মানুহ এনেকুৱা থাকে মই বৰপেটাত থাকি বেছি ভাল পাওঁ সাংঘাতিক ভক্তি গুৱাহাটীৰ বেলা বৰপেটাত থাকো কিছুমানে কয় মোক তেওঁলোকে যি ধুনীয়া নাম গায় কি ভক্তি তেওঁলোকৰ ভাল নাম বহুতখন আটাই আচ্ছা আৰু এটা কথা এই ধৰা আমাৰ বৰপেটাত দেখো যে নাম এটা আমি মাতিলো দল এটা 9টা 10টাত আহিব তেওঁলোকে 9টামান বজাত আহে সব মানে খাতি খোৱা মানুহ খাতি খোৱা মানুহ সৰু দোকান দিয়া কোনোবা ঠেলালা ৰিক্সাৱালা মাটিৰ কাম কৰা মাছালা গুৱাহাটীৰ যে নাম দল গঠন হৈছে গুৱাহাটীত কেনে মানুহে নাম শিকিছে নহয় গুৱাহাটী তাৰমানে হল যিখিনি এটা কথা লেখা পঢ়া জানা ভালকে চাকৰি বাকৰি কৰা মানুহ ভাল আপোনাৰ অফিচাৰ ৰেংকৰ মানুহে মহিলাখিনি অফিচাৰ ৰেংক ৰেঞ্জাৰ আছে অফিচাৰ আছে ভাল বিজনেছমেনৰ কন্যা আমাৰ এইখিনিত মানুহক তেনেকে ইনভলভ কৰিব পৰা নাযায় নহ'লে মানুহ হৈ যাব এতিয়া কিন্তু নহয় এতিয়া মানে এতিয়া মই গুৰু ধৰ্মটো কি মহিলাৰ পিনে বেছি ঢাল খাইছে বেছি ঢাল খাইছে এই যে নাম বহুত কিবা এতিয়া মহিলাৰ পিনে হাউলিত সেইদিনাখন হৈ গ'ল আপোনাৰ হৈ গ'ল 7,000 মানে 7,000 মহিলাৰ বেছি হেৰি হৈছে কিন্তু পুৰুষ মানুহখিনিও লাগিব পুৰুষ মানুহ নাহিলে কি হৈছে অলপ অভাৱৰ কাৰণে কিছুমান হেৰি নহয় ভাল মানুহ আহিব লাগিব যাৰ অভাৱ নাই মই সেইটো কথাই ক'ব বিচাৰিছো সচৰাচৰ কি জানে ন এই যে নাম প্ৰসংগখিনি শিকে খুব মানে খুব আধ্যাৱন্তৰ পৰিয়ালৰ ল'ৰা ছোৱালীবিলাক পঢ়া শুনাত ব্যস্ত হৈ যায় তাহাঁতে ডাক্তৰ ইঞ্জিনিয়াৰলৈ গুচি যায় আমি যিটো কৈছে যে মানে সাধাৰণ মানুহৰ ল'ৰা ছোৱালীবিলাকে সংস্কৃতিখিনি ৰক্ষা কৰি আছে তাৰ মানে আৰু এটা কথা সুধো মই ধৰক হেৰিত এই সাধাৰণ কামৰ পৰা এখন ফটো ষ্টেট এটা হেৰিৰ পৰা আইচক্ৰীম পাৰ্লাৰ এনেকুৱা এটা জেৰক্স মেচিন লৈ বা এটা পিচিঅ খুলি সৰুৰ পৰা এনেকৈ গৈ আজি কনষ্ট্ৰাকশ্যন কোম্পানী এটা কৰিছে বা বিভিন্ন দিশৰ ব্যৱসায়ত উন্নতি কৰিছে কিন্তু বৰপেটাত আজি তেনেকুৱা উন্নতি কৰা খুব কম দেখা যায় আকৌ এতিয়া কৈছিল যে বৰপেটাৰ মানুহবিলাক বৰ ব্যৱসায়ত কিন্তু বৰ দেখা নাযায় গতিকে মই এটা উপদেশ বিচাৰিছোঁ বৰপেটাৰ ল'ৰাক কেনেকৈ কামত ইনভলভ কৰা যায় এনে এণ্টাৰপ্ৰেনাৰ হিচাপে মানে সৰুৰ পৰা ডাঙৰলৈ আমি কেনেকৈ হাত মিলিব পাৰোঁ এইটো ক্ষেত্ৰত মোৰ জীৱনৰ ক্ষেত্ৰত মোৰ নিজৰ ক্ষেত্ৰতে মই ক'ব পাৰোঁ যে এই ক্ষেত্ৰত কি জানে মই যেতিয়া নাম প্ৰসংগ কৰিছিলোঁ কিন্তু নাম প্ৰসংগৰ মাধ্যমত মই চলি থাকিম সেই ভাৱটো নাছিল মই নাম প্ৰসংগ ভক্তি মাৰ্গত নাম প্ৰসংগ শিকিছোঁ মইতো কৰ্মটোৰ কিন্তু মোৰ কিন্তু বহুত ধাউতি আছে যে তাৰ ফলে নিশ্চয় কিন্তু মানুহ কৰ্ম কৰিব লাগে কৰ্মৰ প্ৰতি আপুনি ধাউতি থাকিবই লাগিব লেখা পঢ়া শিকবাই লাগিব পঢ়া শুনা কৰিব লাগিব পঢ়া শুনাৰ মাজতো কৰ্মৰ মাজত আমি হৰিনামখিনি লৈ থাকিব লাগিব গুৰু ধৰ্ম সংস্কৃতিখিনি ৰক্ষা কৰি থাকিব লাগিব সংস্কৃতিখিনি কি মানুহৰ অভাৱী মানুহৰ সেই হৈ যায় ন সেইকাৰণে মানুহ কৰ্মমুখী হ'ব লাগিব কিন্তু কাৰণ মই আজি কৰ্মমুখী নহ'লে আৰু তৎক্ষণাতে মানুহে তৎক্ষণাত ডেভেলপ বিচাৰে আজিকালি তৎক্ষণাত টকা লাগে তৎক্ষণাত কেনেকৈ হ'ব কেনেকৈ নহয় মই 90 চনত গৈছিলোঁ ন আজি কিমান চনত আজি ধৰ 25 আৰু বাকীতো
হোলী গীত, বিভিন্ন নাও খেলৰ গীত, এটা গীত শুনো আমি, বহুত কথা পাতো। কি গীত শুনিম? নাও খেলৰ গীত শুনিম, হোলী গীত শুনিম? হোলী গীত ধৰক, মই হোলী গীতত ধৰ মানে হ'ল সুৰো কৰিছিলো, লিখিছিলো। হোলী এটা মোৰ এটা হোলী পপুলাৰ হৈছিল, সেইটো হোলীত মই এগলাইন গাই দিছিলো। বৃন্দাবনে গিৰিধাৰী হোলী খেলই, মধুৰ গনে আজি দোলনি দোল। বৃন্দাবনে গিৰিধাৰী হোলী খেলই, মধুৰ গনে আজি দোলনি দোল। ময়ূৰেও এখন তোলে ৰংগী হাকে গোপগণে, ময়ূৰেও এখন তোলে ৰংগী হাকে গোপগণে। লাজুকী পৰশহানে, লাজুকী পৰশহানে, আবিৰ কুমকুম ঢালি, মধুৰ গনে আজি দোলনি দোলা। হোলী আজি হোলী খেলা, এইটো সুৰ কৰিছিলো। হোলীৰ যিটো আগৰ যিটো, সেইটো আজিও আছে নে? হোলীৰ বহুতে কয় যে পৰিৱৰ্তন হৈছে, হোলী নাই এতিয়া আধুনিক গীত হৈছে, এনেকে কয়। তাৰে মাজতে আছে, তাৰে মাজতে অলপ পৰিৱৰ্তন হৈছে, মই হোলী ভয় লাগে অলপ, কিন্তু আগৰ সুৰবিলাকো আছে। আগৰ হোলী সুৰবিলাক অলপ বেলেগ হেৰি আছিল, এতিয়াও হৈছে, আগৰ সুৰটো আছে। মাজে মাজে সময়তো হ'বই, সময়ৰ পৰিৱৰ্তনৰ লগত পৰিৱৰ্তন হ'ব, সময়ৰ লগে লগে পৰিৱৰ্তন হ'ব। বাহিৰত ক'ত ক'ত প্ৰগ্ৰাম কৰা হৈছে? বাহিৰত কৈছো মই, ধৰ দিল্লীতো কৰিছো, ধৰ বোম্বেতো কৰিছো, নাগপুৰতো কৰিছো, কলিকাতাত কৰিছো, পুৰীতো কৰিছো। পুৰীত আমাৰ এটা নামঘৰে আছে আমাৰ, তাতে আৰু প্ৰগ্ৰাম কৰা হৈছে, বহুত যথেষ্ট কৰা হৈছে। ভাল কথা, আমি মথুৰাত আমি এটা নামঘৰ বনাই আছো, সেইটো আগবাঢ়ি আছে। তাতে গীত মাত বিলাক শিকোৱা হৈছে নেকি? মথুৰাত নতুন মানে প্ৰজেক্ট এইটো, লাহে লাহে মথুৰাটো হ'ব আৰু। তাত মানে মানুহ থাকে, কিন্তু পুৰীত কিন্তু যাবাৰ আমাৰ হোলীৰ মই শিকাই আহিছিলো, উৰিয়া ভাষাত মই শিকাই আহিছিলো, বৰ্ণিল বসন্তত। বৰ্ণিল বসন্ত বুলি কওঁতে মোৰ মনত পৰিলে, ইয়াতে বৰ্ণিল বসন্ত এটা অনুষ্ঠান কৰা হয়। আগতে মানে এটা কিবা বেলেগ বসন্ত উৎসৱ নে কি এটা আছিলে, এতিয়া বৰ্ণিল বসন্তৰ বিৰাট এটা হিউজ কাৰবাৰ। যোৱাবাৰ হৈছিল, কিন্তু মই দুৰ্ভাগ্যক্ৰমে মই নাছিলো, মই বোম্বেত আছিলো সেই সময়ত, ঘৰুৱা কামত থাকিব পৰা নাছিলো। এই বৰ্ণিল বসন্তৰ দৰে অনুষ্ঠান কৰি পেলাই মানে কি, মানে আপুনি একদম জড়িত হৈ, মই কৈছো দেই, কি বৰপেটাক কেনেধৰণে ৰিপ্ৰেজেণ্ট কৰিব বিচাৰিছে, যে বৰপেটাই কি বিচাৰিছে, বৰপেটাক এইটো বৰ্ণিল বসন্ত অনুষ্ঠান কৰি পেলাই বৰপেটাৰ কি হ'ব? বৰ্ণিল বসন্ত মানে দ্বিতীয়বাৰ হৈ গ'ল যে বৰ্ণিল বসন্তই আমাৰ বৰপেটা হোলী আমাৰ বৰপেটাতে আবদ্ধ হৈ থকা নাই। বৰ্ণিল বসন্তৰ দ্বাৰা আমাৰ হোলী, বৰপেটাৰ হোলী বিস্তাৰিত হৈছে। আমাৰ বৰপেটাৰ হোলী বৰপেটাতে আছিল, আৰু বৰ্ণিল বসন্তৰ যেতিয়া আমাৰ যোৱাবাৰৰ মিটিঙত, যোৱাবাৰ আৰম্ভণি মিটিঙত হৈছে যে বৰ্ণিল বসন্তত আমাৰ এটা বস্তু কৰিব লাগে যে এই হোলী উৎসৱটো আমাৰ বিভিন্ন জাতি গোষ্ঠী জনগোষ্ঠীৰ মাজত আমাৰ বৰপেটাৰ হোলীটো তাৰমানে হ'ল প্ৰচাৰ কৰিবলৈ, তেওঁলোকৰ ভাষা। আৰু মোক কমিটিয়ে সেইখিনি মোক দায়িত্ব দিলে, আৰু ময়ো অলপ চেষ্টা কৰিলোঁ। চেষ্টা কৰি মাত্ৰ মই বড়ো ভাষা আৰু ৰাভা ভাষাটো মানে হ'ল ট্ৰেন্সলেট, হোলীটো গীতটো আমাৰ, ভাষাটো আমাৰ, বড়ো ভাষাত ট্ৰেন্সলেট হৈছে, ৰাভা ভাষাত ট্ৰেন্সলেট হৈছে, প্ৰথমবাৰতে কৰিছিলোঁ। মানে বিভিন্ন ভাষাত অনুবাদ কৰা হৈ পেলাই তেনেধৰণে সেই ভাষাত গোৱা হৈছিল। হয়। তাৰমানে হ'ল যেতিয়া মোক গুৰু দায়িত্ব দিলে, তেতিয়া মই জাতি জনগোষ্ঠীৰ মাজত সোমাই গ'লো। প্ৰথমে গ'লো আপোনাৰ বড়োসকলৰ মাজত গ'লো, আমাৰ বড়ো মাজুলীতো সত্ৰ আছে, বড়োখিনি আমাৰতো নিজৰে ভকত, ৰাভাখিনিও আমাৰ নিজৰ ভকত। তেওঁলোকৰ মাজত মই আগৰ পৰাই আছো, তেওঁলোকৰ মাজত নাম প্ৰসংগত শিকাং, তেওঁলোকৰ মাজত থাকোৱে। তেওঁলোকক মই ওচৰত গ'লো, তেওঁলোকৰ আমাৰ হোলীটো তেওঁলোকৰ তাতে তাৰমানে হ'ল দিলোঁ যে বড়ো ভাষাত ট্ৰেন্সলেট কৰি দিয়া, ৰাভাসকলক ৰাভা ভাষাত ট্ৰেন্সলেট কৰি দিয়া, আৰু ৰাভা ভাষাত আমাৰ ভাষাত গালোঁ, গাই তেওঁলোকৰ ভাষাত এই সুৰটো
আমাৰ ট্ৰেন্সলেট কৰিলোঁ হেৰি কৰিলোঁ মানে কৰি মাত্ৰ তেওঁলোক বড়ো ভাষাত গাইলে সুন্দৰভাৱে গাইছে ৰাভা ভাষাত সুন্দৰ গাইছে তাৰোপৰি আপোনাৰ মিচিং ভাষাত যোৱা পাতো মিচিংসকলে গাইছে আমাৰ বৰপেটাৰ হ'লে গাইছে মিচিং ভাষাত মনত আছে নাই এইবিলাক কথা এইবিলাক মনত আছে এটা ভাষাৰ এটা লাইন অন্তত গাই দিলে বৰ ভাল লাগে আজি মনত নাই তথাপিও মই প্ৰস্তুতি হৈ আনাই নহয় পালো হয় তাৰপিছত কি মনত আছে কি ভাষাৰ মনত আছে নাই মনত নাই তেতিয়া মনত তেতিয়া বিভিন্ন ভাষাত তাৰমানে অনুবাদ কৰি পেলাই গোৱা হৈছিল বৰ্ণিল বসন্তত বড়ো উৰিয়া বড়ো মিচিং তেওঁলোকক শিকাই হোলী গাইছিলে বৰপেটাৰ হোলী গাইছে তেওঁলোকক নিজৰ ভাষাত গাইছে এতিয়া আকৌ বৰ্ণিল বসন্ত হ'ব আকৌ আহিব আকৌ ভাল হ'ব তেওঁলোকৰ মাজতো প্ৰচাৰ হ'ব ভাল কথা কিন্তু যথেষ্ট প্ৰচাৰ হৈছে এতিয়াতো আমি যি উৰিয়াত শিকাইছিলো উৰিয়াত তেওঁলোকে কি আনন্দ উৰিয়াত মানে প্ৰকৃতি পুৰুষতো গাইছিলে আৰু বৃন্দাবনী গিৰিজাৰে এইটোও গাইছিল ভাল গাইছিল এতিয়া বিভিন্ন জাগাত আপুনি কাম কৰিলে বিভিন্ন জাগাত শিকালে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আপুনি পাৰফৰ্মেন্স কৰিলে বঁটা বাহন কিবা দিছেনে ৰাইজে যোৱাবাৰ বৰ্ণিল বসন্তত মোক দিলে সাংস্কৃতিক সাধক বঁটা দিছে বৰপেটাত আৰু সাংস্কৃতিক সাধকৰ বঁটাৰ ক্ষেত্ৰত তেওঁলোকে হোলীৰ ওপৰত দিয়া নাই সাংস্কৃতিক মানে অল চাইডত দিছে নাটকৰ পৰা গীতৰ পৰা সুৰৰ পৰা আদি কৰি নাম প্ৰসংগৰ আদি বিশেষভাৱে তেওঁলোকে এই বঁটাটো মোক দিছে আৰু কিবা চৰকাৰীভাৱে মই এতিয়া একো হেৰি কৰা নাই আৰু মই বঁটাৰ কাৰণে ইমান হেৰি নাই বঁটাটোতো আজিকালি অলপ বঁটাটো মানে এনেধৰণে হৈছে ধৰ্ম এইবিলাক কাম কৰি থাকো বৰপেটাৰ কাম কৰিব পাৰিলে বা বাহিৰত সংস্কৃতি আৰু বাকী ভৱিষ্যতে আৰু কি ভৱিষ্যতৰ পৰিকল্পনা আছে যে এই শংকৰী সাংস্কৃতিকৰ ওপৰত যদি ক'ৰবাত যদি কিবা কৰিব পাৰোঁ মানে আছে আৰু যথেষ্ট আশা আছে কৰো বুলি ক'ব নোৱাৰি ভগৱানে কৃপা কৰিব লাগিব কৃপা হ'ব লাগিব আৰু ব্যৱসায় বাণিজ্য বাণিজ্যটো চলি আছে কাৰণ পেটটো ভাল চাউল কথাটো আগতে চাউল কথাটো লাগবই দাদা কাৰণ মানে সৎ পথে শুদ্ধ পথে ব্যৱসায় কৰি ভালকে হৰিনাম লৈ জীৱনটো অতিবাহিত কৰিব পাৰিলে আৰু চাওক আজি যদি মই চাউল কথা যদি হেৰি কৰোঁ পইচা যদি ইনকাম কৰোঁ ক'ৰবাত ভকতৰ গৃহতো বা ক'ৰবাতো অলপ যদি অৰ্পণ কৰিব পাৰোঁ যে গুৰুজনে কৈছে আমাক যে মানে ইনকামৰ 4টা অংশ কৰিব লাগে এটা অংশ যদি গুৰুৰ ওচৰতো যদি অৰ্পণ কৰিব পাৰোঁ সেইটো এটা ভক্তিৰ ক্ষেত্ৰত আগবাঢ়ি যায় নহয় বিভিন্ন ক্ষেত্ৰত যে মাতে আজি নহাটিত পালনাম হ'ব কালি বুধুৰটোত পালনাম মাতি এনে মেইনটেইন কেনেকৈ কৰে যে ব্যৱসায় বাণিজ্য আমিতো ব্যৱসায় কৰি থাকোঁতে যাবই পৰা নাছিলো মোৰ তাৰমানে এইটো মোৰ ব্যৱসায়টো স্বাধীন ব্যৱসায় না মই কাৰো হেৰি নহয় না আৰু মোৰ কৰ্মীবিলাক আছে তেওঁলোকৰ মাজত আণ্ডাৰষ্টেণ্ডিংটো আছে বুজা পৰা আছে আৰু বিশ্বাস কৰোঁ চলি থাকিব লাগিব এনেকৈ ধৰক আৰু এতিয়া গুৱাহাটীত কিহৰ লগত জড়িত বিশেষকৈ মানে সত্ৰীয়া সংস্কৃতি কোন সত্ৰৰ লগত জড়িত মই বৰ্তমান গুৱাহাটীত বিভিন্ন সত্ৰৰ লগত মই জড়িত হৈ আছোঁ মই প্ৰথমে যিখন বৰা চাৰ্ভিচত গৈছিলোঁ সেইখন সত্ৰৰ লগত জড়িত হৈ আছোঁ এটা বামুণী মৈদামত যিখন শংকৰ সমাজ নামঘৰ তাৰ লগত মই জড়িত হৈ আছোঁ আৰু তাতে মই 5 বছৰমান উৎসৱ কমিটিৰ ছেক্ৰেটাৰী আছিলোঁ আৰু জেনেৰেল ছেক্ৰেটাৰী 2 বছৰমান আছিল এতিয়াও তাতে লগত লাগি আছোঁ আৰু ভাওনা বৰপেটাত ভাওনাৰ অলপ উন্নতি দেখা গৈছে আগতকৈ কেনে কি কয় বিষয়ে বৰপেটাৰ ভাওনা কিন্তু সঁচাকৈ উন্নতি হৈছে কিন্তু বৰপেটাৰ ভাওনা কি দাদা আমি জানা মতে আগতেতো বৰপেটাৰ ভাওনা আছিল কাৰণ বৰপেটাতে আছিল বৰপেটাৰ পৰাই যাই আপোনাৰ বদলাটাই যাই মানে উজনিত ধৰ্ম প্ৰচাৰ কৰলা বদলাটাই ক'ৰ পৰা শিকি গৈছিল বৰপেটাৰ পৰা শিকি গৈছিল এই বৰপেটাত ভাওনা আছিল কিন্তু কালক্ৰমত কি জানো এই যাত্ৰা গানে আমাৰ ভাওনাটো আৰু নোহোৱা কৰি দিলা কিন্তু এতিয়া কিন্তু এই ভাওনাখিনি অলপ আহিছে বহুতখিনি আগবাঢ়িছে আমাৰ ভাওনাৰ বহুতখিনি আহিছে ভাওনা এতিয়া আমি অনুষ্ঠানৰ শেষলৈ আহিছোঁ আমি শেষত আমি ৰবীন্দ্ৰনাথ দাস আছে বা তেখেতৰ মুখত এটি যুগলেৰে আমি সামৰণি মাৰিব বিচাৰিছোঁ এতিয়া এফাকে যুগলৰ নিশ্চয় আচ্ছা মই এইখিনিতে কথা কৈ দিলোঁ যে আমাৰ যে সম্পূৰ্ণ যুগলৰ ইতিমধ্যে মোৰ বাণীবদ্ধ কৰা হৈছে গুৰুৰ কৃপা হ'লে মই সপ্তাহত চৰণ কৰি এক পতল কৰি দিম বুলি ভাবিছোঁ প্ৰায় এইখিনি হৈছে বাণীবদ্ধ ইউটিউব চেনেলত মই দি দিম
মই এতিয়া গাইছো আৰু তুমি প্ৰাণ প্ৰিয়তম হৃদ পৰম দেৱ প্ৰাণ প্ৰভু পীতাম্বৰে তুমি কেৱলে আত্মা মোৰ ও হৰি হৰি তুমি পৰম আত্মা মোৰ তোমাক নজানি জৰ মিছা শৰীৰ কমই প্ৰাণ প্ৰভু পীতাম্বৰে আত্মা বুলি ভৈলো হেৱা সুৰ ও প্ৰাণ বন্ধু কিনো মই অজ্ঞানী দুৰ্ঘৰ হৰিয়ে ও প্ৰাণ বন্ধু কিনো মই অজ্ঞানী দুৰ্ঘৰ হৰিয়ে ও প্ৰাণ বন্ধু কিনো মই অজ্ঞানী দুৰ্ঘৰ হৰিয়ে কৃষ্ণ ধন্যবাদ জনাইছো কৃতজ্ঞতা জনাইছো আপুনি আমাৰ অনুষ্ঠানলৈ আহিলে শ্ৰোতা দৰ্শক ধন্যবাদ থাকিল আপোনালৈ মোৰ সহস্ৰ প্ৰণাম থাকিল মোৰ নিচিনা মানুহ এজনক যে আপুনি আপোনাৰ মঞ্চত আনিছে তাৰ কাৰণে কিয় আপোনালোক বহুত জ্ঞানী পুৰুষ আৰু বহুত সত্ৰ সংস্কৃতিৰ কাৰণে কাম কৰিছে আচ্ছা শ্ৰোতা দৰ্শক আমি অনুষ্ঠান সামৰণি মাৰিছো আপোনালোকে চাই থাকিব আমাৰ অনুষ্ঠান অমৃত সন্ধান আৰু ফলো কৰিব আমাৰ কে কমেডি শ্ব'